নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ যিহেতু এইবাৰ দুটা ষ্টেজত এডিআৰইৰ সিলেকশ্যন প্ৰক্ৰিয়া সম্পন্ন হ'ব তাতে প্ৰথমতে আমি গমেই পাইছোঁ যে এটা লিখিত পৰীক্ষা হ'ব যিটোত এমচিকিউএ থাকিব লাগে আৰু তাৰ পাছতে অনুষ্ঠিত হ'ব স্কিল টেষ্ট আৰু স্কিল টেষ্ট কোনে কোনে দিব লাগে জানেনে ক্লাছ 4 পদৰ বাহিৰে সকলোৱে দিব লাগে আপুনি যদি কম্পিউটাৰ শিকা নাই তেনেহলেও আপুনি কম্পিউটাৰ স্কিল টেষ্ট দিব লাগিব লাষ্ট ইয়াৰ তেনেকুৱাই হৈছে তো সেইবাবে আজি এই ভিডিওটো আপোনালোকৰ বাবে আগতীয়াকৈ লৈ আহিলোঁ কম্পিউটাৰ স্কিল টেষ্টত কি আহে বা লগতে ভেৰিফিকেশ্যনত পিআৰচি লাগিব নেকি সকলোৱে কমেন্ট কৰি আছে সেই বিষয়েও আমি আলোচনা কৰিম লাষ্ট ইয়াৰৰ সকলো নটিফিকেশ্যন আপোনালোকক দেখুৱাম আহক ভিডিওটো আৰম্ভ কৰোঁ আৰু কম্পিউটাৰ স্কিলত কি আহে সেই বিষয়ে আগতীয়াকৈ অকণমান আপোনালোকে শিকি থবৰ কাৰণে আমাৰ পৰা এই কোৰ্সটো কিনিব পাৰে মাত্ৰ 119 টকা তো ইয়াতে 10টা ভিডিও ক্লাছ পাব সম্পূৰ্ণ আপোনালোকে তথ্য পাব কেনেকুৱা প্ৰশ্ন আহিছিলে বা কেনেকুৱা প্ৰশ্ন আহিব পাৰে গোটেইবিলাক এই ভিডিও কোৰ্সটো আপোনালোকে শিকি ল'ব পাৰিব আৰু ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ পিডিএফ খিনি আপোনালোকে সোনকালে সংগ্ৰহ কৰি ল'ব ক্লাছ 4ৰ পিডিএফ খনত মাত্ৰ 135 টকা আৰু ক্লাছ 3 বৰ্ডৰ পিডিএফ খন মাত্ৰ 152 টকা assamgkpdf.com ভিজিট কৰি এই গোটেইখিনি আপোনালোকে কিনি ল'ব তো এতিয়া মন কৰক এইখন হৈছে লাষ্ট ইয়াৰ 3 ডিসেম্বৰ 2022 লাষ্ট ইয়াৰ বুলি এটা কাৰণতে কৈছো কাৰণ এডিআৰইৰ ক্ষেত্ৰত লাষ্ট ইয়াৰ তো এইটো 2022ৰে হয় 2022ত এই নোটিছখন প্ৰকাশ কৰিছিলে য'ত কৈছে যে কম্পিউটাৰ টেষ্ট কেটেগৰী 1 কেটেগৰী 2 কেটেগৰী 3 25 নম্বৰৰ প্ৰশ্ন থাকিব আৰু ইয়াতে স্টেনোগ্ৰাফাৰ আৰু ডাইভাৰক বাদ দি বাকি সকলোখিনিয়ে এই ধৰণৰ টেষ্ট এটা দিব লাগিব কৈছে কেটেগৰী 1ৰ ক্ষেত্ৰত কৈছে HSLC অৰ্থাৎ হায়াৰ সেকেন্ডাৰী উইথ সায়েন্স এই ক্যান্ডিডেট খিনি কেটেগৰী 1ত ধৰিছে কেটেগৰী 2ত ধৰিছে বেচেলৰ ডিগ্ৰী অৰ্থাৎ কম্পিউটাৰ ডিপ্লোমা নাই তেনেকুৱা ধৰণৰ কম্পিউটাৰ ডিপ্লোমা নহলেও হয় তেনেকুৱা ধৰণৰ পোষ্টৰ বাবে সিলেকশন হোৱাখিনি তাৰ পাছত কেটেগৰী 3ত আছে বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ আৰু লাইব্ৰেৰী সায়েন্স যিসকলৰ আছে বা যিসকলে এইখিনি পোষ্টৰ বাবে কোৱালিফাই হৈছে তো এই সকলোখিনি ক্যান্ডিডেটে এই 25 নম্বৰৰ কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টটো দিব লগা হৈছিলে আৰু তাৰ লগে লগে এই সিলেবাসখন প্ৰকাশ কৰিছিলে কেটেগৰী 1ৰ বাবে সিলেবাস বেলেগ হায়াৰ সেকেন্ডাৰী তথা হায়াৰ সেকেন্ডাৰী উইথ সায়েন্স ইন সায়েন্স ইয়াতে অকণমান কমকে দিছে তেওঁলোকৰ বাবে সিলেবাসটো সিলেবাস 1 এমএছ ওয়াৰ্ড এমএছ এক্সেল আৰু এমএছ পাৱাৰ পইণ্ট এই তিনিটা টপিকৰ পৰা বা তিনিটা অফিস এপ্লিকেশনৰ পৰাই আপোনালোকে এই স্কিল টেষ্ট দিব লাগিব মাইক্ৰসফট ওয়াৰ্ড এক্সেল পাৱাৰ পইণ্ট ওয়াৰ্ডত ডকুমেন্ট ক্ৰিয়েচন বেসিক ফৰমেটিং এডিটিং এলাইনমেন্ট এণ্ড প্ৰিন্টিং এইখিনি জনাটো প্ৰয়োজন এক্সেলৰ ক্ষেত্ৰত বেসিক ফাংশনালিটিজ অফ এক্সেল বেসিক ফৰ্মুলা এলাইনমেন্ট এণ্ড প্ৰিন্টিং এইটো আৰু 3 নম্বৰ পাৱাৰ পইণ্টৰ ক্ষেত্ৰত ডকুমেন্ট ক্ৰিয়েচন বেসিক ফৰমেটিং আৰু এলাইনমেন্ট এণ্ড প্ৰিন্টিং এইটো আছিল কেটেগৰী 1ৰ বাবে কেটেগৰী 2ৰ বাবেও যথেষ্ট কম যত অনলি বেচেলৰ ডিগ্ৰী হলে কিছুমান পোষ্টত সিলেকশন পাব পাৰি বা কিছুমান পোষ্টৰ ক্ষেত্ৰত বেচেলৰ ডিগ্ৰী হলে হয় তাত কম্পিউটাৰ ডিপ্লোমা নালাগে কিন্তু ইয়াতে এইচএস লেভেলতকৈ অকণমান ডাঙৰ সিলেবাস দিছে syllabus for MS Word document creation formatting document table creation and editing table create কৰিব পাৰিব লাগিব আপুনি আৰু alignment and printing to must আৰু এই সকলোখিনিৰ বাবে আপোনালোকে আমাৰ কোৰ্সটো সোনকালে কিনি ল'ব আপোনালোকৰ এডভান্স হ'ব বস্তুখিনি শিকাত MS Excel ৰ ক্ষেত্ৰত intermediate level formatting intermediate formula conditional math and validation alignment and printing আৰু MS PowerPoint ক্ষেত্ৰত ডকুমেন্ট ক্ৰিয়েচন ইন্টাৰমিডিয়েট ফৰমেটিং এলাইনমেন্ট এণ্ড প্ৰিন্টিং এলাইনমেন্ট এণ্ড প্ৰিন্টিংটো গোটেইখিনিৰ ক্ষেত্ৰতে প্ৰয়োজন হ'বই কাৰণ আপোনালোকে যেতিয়া স্কিল টেষ্টটোৰ এই প্ৰশ্ন তিনিটা কমপ্লিট কৰিব তাৰ পাছত প্ৰিন্ট নিজে কৰিব লাগিব তাৰ পাছতে কেটেগৰী 3 ডিগ্ৰী উইথ ডিপ্লোমা তথা লাইব্ৰেৰী সায়েন্স অৰ্থাৎ আপোনালোকৰ ইয়াতে যিসকলৰ কম্পিউটাৰ ডিপ্লোমা আছে আৰু কম্পিউটাৰ ডিপ্লোমা লগা পোষ্টত কোৱালিফাই হৈছে তেওঁলোকৰ ইয়াতে সিলেবাসটো অলপ ডাঙৰ দিছে চাওক এমএছ ওয়াৰ্ডৰ ক্ষেত্ৰত ডকুমেন্ট ক্ৰিয়েচন এণ্ড এডিটিং ডিটেইলড ফৰমেটিং ৰেফাৰেন্স টেবৰ কথা জানিব লাগিব টেবল ক্ৰিয়েচন আৰু এডিটিং জানিব লাগিব ক্ৰিয়েটিং নাম্বাৰ অৰ বুলেটেড লিষ্ট এণ্ড মডিফাইং ক্যাৰেক্টাৰ্স বুলেট নাম্বাৰ তেনেকুৱা ধৰণৰ জানিব লাগিব আৰু লাষ্ট আছে এলাইনমেন্ট এণ্ড প্ৰিন্টিং MS Excel ক্ষেত্ৰত ডিটেইল টেবল ডিটেইল ফৰ্মুলা ফৰমেটিং এণ্ড প্ৰিন্টিং পাইভটিং লুকআপ মেথড ইউজিং চাৰ্ট ওয়াইজাৰ্ড এই গোটেইখিনি জনাটো প্ৰয়োজন পাৱাৰ পইণ্টৰ ক্ষেত্ৰত একে অকণমান বেছি দিছে টেবল এণ্ড চাৰ্টটো ইয়াতে এক্সট্ৰা কৈ আছে তো এইখিনি আছিল অফিচিয়েল সিলেবাস লাষ্ট এডিআৰইৰ
আমাৰ লিখিত পৰীক্ষাৰ সিলেবাসটো ডিটেইল নিদিলেও কম্পিউটাৰ প্ৰেক্টিকেলৰ সিলেবাসটো কিন্তু যোৱা বছৰ ডিটেইল আছিলে আৰু এইখন নোটিছ 16 ডিসেম্বৰ 2022ত ওলাইছিলে আৰু ইয়াতে কোৱা হৈছিলে যে ডকুমেন্ট ভেৰিফিকেশনৰ ক্ষেত্ৰত কি অৰিজিনাল ডকুমেন্টস আপোনালোকে লৈ যাব লাগিব আৰু এই ডকুমেন্ট ভেৰিফিকেশন কম্পিউটাৰ স্কিল টেষ্টৰ দিনাই অনুষ্ঠিত হয় তো কম্পিউটাৰ স্কিল টেষ্টত আসলতে যথেষ্ট কেণ্ডিডেট হয় তাতে আপোনালোকৰ টাইম কনজিউমিং হ'ব যথেষ্ট দীঘলীয়া লাইন পাতিব লাগিব তো সেই কাৰণে আপোনালোকে এই ডকুমেন্টছখিনি সোনকালে ৰেডি কৰক আৰু ইয়াতে কি ডকুমেন্টস বিচাৰিছে গোটেই গম পাব এডমিট কাৰ্ড অফ দা কম্পিউটাৰ টেষ্ট আৰু সেই সকল কেণ্ডিডেটৰ বাবে যিসকলে ক্লাছ 4 পোষ্টৰ বাবে কোৱালিফাই হ'ব তেওঁলোকে ফাইভাৰ বাবে এখন এডমিট কাৰ্ড ওলাব লাগিব সেইখন 2 copies of recent passport size photo passport photo আপোনালোকে লৈ যাব 2 কপি নহয় অলপ বেছিকৈ লৈ যাব original copies of admit card certificate mark sheet of HSLC HSSLC তাৰোপৰি আৰু আপোনালোকৰ গ্ৰেজুৱেচনৰ সাৰ্টিফিকেট মাৰ্ক শিট এই সকলোবিলাক লৈ যাব গ্ৰেজুৱেচনৰ সাৰ্টিফিকেটখন অৰিজিনাল উলিয়াই লওক আপোনালোকে সোনকালে লাষ্ট ইয়াৰ অকনমান কনসিডাৰ কৰিছিলে এইবাৰ হয়তো হেতু কনসিডাৰ নকৰিব কম্পিউটাৰ প্ৰফিচিয়েন্সি সাৰ্টিফিকেট যদি আপুনি কম্পিউটাৰ বিশেষকৈ ডিগ্ৰী উইথ কম্পিউটাৰ এই পোষ্টৰ বাবে সিলেকশন হৈছে তেনেহলে এখন লাগিব আৰু কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট সেই সকলেও দিব লাগিব যি সকলে হায়াৰ সেকেন্ডাৰী লেভেলৰ পোষ্ট যত কম্পিউটাৰ আসলতেই নালাগে তেনেকুৱা পোষ্টৰ বাবেও কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট দিব লাগিব যোৱা বছৰ তেনেকুৱা হৈছিলে এইবাৰ তেনেকুৱাই হ'ব কাৰণ যেহেতু স্কিল টেষ্ট ইয়াতে আছে মেবি স্কিল টেষ্টৰ হলনি ভাইভা কৰি দিব পাৰে তেনেকুৱা পোষ্টৰ বাবে কিন্তু হেতু আশা খুব কম কাৰণ আজিৰ যুগত কম্পিউটাৰ জনাটো বাধ্যতামূলক এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট লাগিবই কাষ্ট সাৰ্টিফিকেট লাগিব কাষ্ট সাৰ্টিফিকেটখন আপোনালোকে অনলাইন কৰি লওক OBC SC ST এইবিলাকৰ আজিকালি সব অনলাইন সাৰ্টিফিকেট থাকে অনলাইন কৰি লওক কাৰণ এখন অনলাইন বিচাৰে ডিসেবিলিটি সাৰ্টিফিকেট যদি PWD ক্যান্ডিডেট হয় আৰু এক্স সাৰ্ভিসমেনৰ বাবে ৰিসাৰ্চ বুক বিচাৰিছে আৰু যদি আপুনি EWS হয় EWS ক্যাটাগৰীৰ এনেকুৱা সাৰ্টিফিকেট লাগিব আৰু অন্যান্য ইয়াতে PRCৰ কথা উল্লেখ কৰা নাছিলে একচুয়ালি যোৱা বছৰ তো এইবাৰ কি হয় হেতু পিছৰ কথা কিন্তু আপোনালোকক এটা কথা কও PRC খনৰ বাবে আপোনালোকে সোনকালে এপ্লাই কৰি থক আৰু PRC কিদৰে এপ্লাই কৰিব লাগে সেই বিষয়ে আমি ভিডিও বনাইছিলো কিছু আগতে আপোনালোকে আমাৰ চেনেলতো হেতু চাই লব পাৰে কিন্তু মেবি যিখিনি সময়ত এই ভিডিওটো মই আপলোড কৰিছিলো সেই সময়ৰ প্ৰসেসটো হয়তো ইয়াতে বিশেষকৈ আবেদন কৰা প্ৰক্ৰিয়াটো অকমান বেলেগ হ'ব পাৰে কিন্তু স্টেপ একেই অনলাইন কৰিব লাগিব হেমতে আপোনালোকক ভেৰিফিকেশনৰ বাবে এটা সময় মাতিব তো আপোনালোকে এবাৰ চাই লব সেই ভিডিওটো তো এতিয়া অকনমান আপোনালোকক আইডিয়া দিও MS Wordত আসলতে কি আহে চাওক টাইপিংটো মাস্ট বি কৰিবই লাগিব তো ইয়াতে এটা পেৰা দিয়া হৈছে এইটো এটা পেৰা ধৰি লওক এই পেৰাটো আপোনালোকে টাইপিং কৰিব লাগিব MS Wordত আৰু তাৰ পাছত ইয়াতে ইনষ্ট্ৰাকচন থাকিব এই ইনষ্ট্ৰাকচনখিনি আপোনালোকে কমপ্লিট কৰিব লাগিব যেনে ফাৰ্স্ট সেন্টেন্স হোৱাট ইজ কম্পিউটাৰ এজ হেডিং অফ দা পেজেছ হেডিং কৰিব লাগিব তাৰ পাছত ইয়াতে বিভিন্ন পইণ্ট দিছে আপোনালোকৰ এই পেৰাটোৰ গোটেই ওয়াৰ্ড বিলাকৰ সাইজ 12 হ'ব লাগিব বা এই ওয়াৰ্ড বিলাক ইয়াতে এটা ফ্যামিলি দিব গৰ্জিয়া ফ্যামিলি বুলি দিছো মই তো গৰ্জিয়া ফ্যামিলি কৰক তাৰ পাছত সেকেন্ড প্যাৰাগ্ৰাফৰ ফন্ট ষ্টাইলটো ইটালিক কৰক অৰ্থাৎ হালি থকা কৰি দিয়ক কিছুমান বোল্ড কৰি দিয়া তেনেকুৱা আৰু লাষ্টত এই সিটো প্যাৰাগ্ৰাফ আপোনালোকে টাইপিং কৰিব তাৰে লাষ্টত আপোনালোকৰ ৰোল নম্বৰ আৰু নেম তেনেকুৱা ধৰণৰ দি দিব ক'ব পাৰে তো এক্সেলৰ ক্ষেত্ৰতো তেনেকুৱাই হ'ব পাৰে ইয়াতে আপোনালোকক বিশেষকৈ পাৰ্চেন্টেজ উলিওৱা দিব বা আপোনালোকৰ কিমান মুছ নম্বৰ পাইছে ইয়াতে ধৰি লওক মেথছ উইন লছ তেনেকুৱা ধৰণৰ দিছে এইখনত তো বেলেগ আহিব কাৰণ প্ৰেক্টিকেল টেষ্ট বহু কেইদিন হ'ব একেৰাহে যথেষ্টখিনি ক্যান্ডিডেট যেহেতু আছে আৰু এটো সেই কাৰণে একচুয়ালি অকনমান জটিল হৈ পৰে যেটো স্কিল টেষ্ট তাতে বহুখিনি ক্যান্ডিডেট আহাৰ লগে বহুতে বহু সমস্যা লাষ্ট ইয়াৰ ফেস কৰা বুলি শুনা পোৱা গৈছিল কিন্তু সকলোখিনি সমাধান হৈছে ধুনিয়াকৈ আৰু পাৱাৰ পইণ্টৰ ক্ষেত্ৰতো তেনেকুৱা এটা স্লাইড বনাব দিব আপোনালোকক স্লাইডত ট্ৰানজেকশন বা কিবা সেইবিলাক আপোনালোকৰ জনা প্ৰয়োজন নাই কাৰণ স্লাইডটো জাস্ট এনেকুৱা দেখা হলেই হল যেটো আপোনালোকে ফাইনালি প্ৰিন্ট আউট কৰিব লাগিব তো এইখিনি আপোনালোকক জনালো আপোনালোকে ভিডিওটো নিশ্চয় লাইক কৰিব আৰু শেয়াৰ কৰিব আপোনালোকৰ বন্ধু-বান্ধৱীলৈকে যেহেতু এই সকলোবিলাক প্ৰয়োজন হয় স্কিল টেষ্ট যেহেতু থাকিবই কম্পিউটাৰত কি আহিব সেই বিষয়ে জানিব লাগে আৰু PRC খনৰ প্ৰশ্ন বহুতে কৰিছিলে তো আপোনালোকে PRC খন উলিয়াই ল'ব যদিও যোৱা বছৰৰ নোটিছত নাছিলে PRC কথা তথাপি এইবাৰ হয়তো লাগিব পাৰে আৰু PRC টো আসলতে প্ৰয়োজন হয় আৰু আপোনালোকে যিখিনি আমাৰ PDF সেই PDF খিনি সংগ্ৰহ কৰি ল'ব যথেষ্ট কম দামত প্ৰভাইড কৰিছো PDFত আপোনালোকে যথেষ্ট প্ৰশ্ন উত্তৰ পাব ভিডিও চাই থকাতকৈ তো 135 টকাত 12000 প্ৰশ্ন উত্তৰ লগতে এডিআৰই পূৰ্বৰ প্ৰশ্ন কাকতো লাভ কৰিব তো ভিডিওটো এইখিনি লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ